নমস্কাৰ এই মুহূৰ্তত দৰ্শকসকলক স্বাগতম জনাইছো আজি ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ দিয়াৰ চেষ্টা কৰিছো গ্ৰেপ্তাৰ হ'ব নেকি এবাৰ শিৱসাগৰৰ বিধায়ক অখিল গগৈ গ্ৰেপ্তাৰ হোৱাৰ সম্ভাৱনা আছে কিয়নো অখিল গগৈয়ে এবাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক টাৰ্গেট কৰি এবাৰ প্ৰতিবাদত বহিছে কেৱল প্ৰতিবাদে নহয় হিমন্ত বিশ্ব শৰ্মাৰ ছবি বিকৃত কৰি পোষ্টাৰ বনাই প্ৰতিবাদ সাব্যস্ত কৰিছে অখিল গগৈ আৰু তাৰ পিছতে ৰাজ্যৰ ৰাজনীতিত তুলপাৰ লাগিছে এই বিশেষ ছবিখন ভালদৰে মন কৰক আৰু এই ছবিখনক লৈ বাৰ তুলপাৰ লাগিছে ৰাজ্যৰ ৰাজনীতি হিমন্ত বিশ্ব শৰ্মাৰ তথা এইখন চৰকাৰ বিজেপি চৰকাৰৰ তৰফৰ পৰা দেখিবলৈ পোৱা গৈছে বিজেপি তৰফৰ পৰা অখিল গগৈৰ বিৰুদ্ধে জাহাৰ দাখিল কৰা হৈছে গ্ৰেপ্তাৰ হ'ব নেকি এতিয়া অখিল গগৈ আমি জনাই আছো এটা বিশেষ খবৰ অখিল গগৈৰ বিৰুদ্ধে দাখিল কৰা হৈছে এজাহাৰ মুখ্যমন্ত্ৰীৰ আপত্তিজনক পোষ্টাৰ বনাই বিপদত পৰিছে বিধায়ক অখিল গগৈ মুখ্যমন্ত্ৰীৰ আপত্তিজনক পোষ্টাৰ বনাই বিপদত পৰি গৈছে অখিল গগৈ আৰু কাৰ্টুনৰ দায়িত্ব যিগৰাকী লৈছিল যি ছবিখন যোনে বনাইছিল জমছেৰ আলী সেই জমছেৰ আলীও ইতিমধ্যে আৰক্ষীৰ জালত পৰিছে কাৰ্টুনৰ দায়িত্ব লোৱা জমছেৰ আলী বিপদত কাৰ্টুনৰ বেনাৰ ছপোৱা যিগৰাকী বেনাৰ ছপাইছিল ছপাখালত আৰক্ষীয়ে চলাইছে মাৰাথন অভিযান চলাইছে ইতিমধ্যে লখিমপুৰত অখিল গগৈৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে ধৰ্মকান্ত গগৈয়ে মুখ্যমন্ত্ৰীৰ ভাৱমূৰ্তিক মান কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে অখিল গগৈৰ বিৰুদ্ধে জনক মানখত মুখ্যমন্ত্ৰীক সেৱা প্ৰতিপন্ন কৰি বিপদত অখিল গগৈ ৰাতিপুৱাৰ আনে গুৰুত্বপূৰ্ণ খবৰ হৈছে এইবাৰ মিয়া নহলে থান বান হ'ব অসম মিয়া আমি জনাই আছো এটা গুৰুত্বপূৰ্ণ খবৰ এইবাৰ কোনে দৰে মন্তব্য কৰিছে সে আমি জনাম আগতে জনাই লৈছো কবিষ্টাৰে সেই গুৰুত্বপূৰ্ণ খবৰটো বিজেপি দল আৰু মুখ্যমন্ত্ৰীয়ে মিয়া বুলি কোৱা সকলেহে প্ৰকৃত অসমীয়া বুলি মন্তব্য কেৱল সিমানেই নহয় তেওঁলোকৰ ল'ৰা ছোৱালী অসমীয়া মাধ্যমত পঢ়ে তেওঁলোকৰ মাতৃভাষা অসমীয়া নিজকে অসমীয়া বুলি পৰিচয় দিয়ে মিয়া নাথাকিলে বৃহত্তৰ অসমীয়া জাতি থান বান হ'ব বলপূৰ্বক তেওঁলোকক মিয়া সজোৱা হয় হাৰে হিমজুৱে তেওঁলোকে প্ৰকৃত অসমীয়া আৰ্টিফিচিয়েল গেপ আনি মিয়া অসমীয়া ভেদ অনা হৈছে এনেহলে অসমীয়া জাতি গঠনৰ সপোন থান বান হ'ব তেওঁলোকৰ দুখ বেদনা বুজিবলৈ চেষ্টা কৰক মুখ্যমন্ত্ৰীয়ে তেওঁলোকৰ দুখ বেদনা বুজিবলৈ চেষ্টা কৰক বিজেপিয়ে অসমীয়া মিয়া খেলাটো বেয়া কথা তেওঁলোককো অসমীয়া বুলিহে গ্ৰহণ কৰক মছজিদ মাদ্ৰাসা সকলোতে অসমীয়া ভাষাই ব্যৱহাৰ কৰে তেওঁলোকে অসমীয়া ভাষাতেই লিখি নামাজ আৰু ইফতাৰৰ জাননী উলিয়াইছে আৰু মিয়া প্ৰসংগক লৈ আজি মুখ খুলিছে বিস্ফোৰক মন্তব্য কৰিছে এইবাৰ আমিনুল ইছলামে ৰাজ্যবাসীৰ কাৰণে পৰৱৰ্তী খবৰটো হৈছে এইবাৰ যি জুমাৰ নামাজ বিতৰ্ক সদনত জুমাৰ নামাজ বন্ধ কৰাক লৈ বিৰতিৰ সময়ত নামাজক লৈ যি বিতৰ্ক আৰম্ভ হৈছে তাক লৈ এইবাৰ মুখ খুলিছে ধাৰ্মিক মুছলমানে নামাজৰ বাবেই নিজৰ সময় নিজেই উলিয়াই ল'ব কোনো ধাৰ্মিক হিন্দুৱে নিবিচাৰে নামাজৰ বিৰতি আঁতৰাই দিয়া ৰমজান মাহত হিন্দু মানুহৰ ঘৰত গলে ইফতাৰৰ আয়োজন কৰে ৰমজান মাহত হিন্দু মানুহৰ ঘৰলৈ গলে ইফতাৰ খুৱায় আৰু কোনো ধাৰ্মিক মানুহে আনৰ ধৰ্মৰ ওপৰত হস্তক্ষেপ কেতিয়াও নকৰে এনেদৰে মন্তব্য কৰা হৈছে আৰু নামাজৰ বিৰতি থাকক বা নাথাকক মুছলমানে নিজৰ সময় উলিয়াই ল'ব মুখ্যমন্ত্ৰীয়ে লোকসভাৰ নিৰ্বাচনৰ পাছত অনাকাংক্ষিত কিছুমান কাম কৰি আছে আৰু 2026 চনত তাৰ প্ৰতিফলন ঘটাটো প্ৰায় নিশ্চিত হৈ পৰিছে 2026ত ইয়াৰ ফল পাব এইখন চৰকাৰে নিজৰ ৰাজনীতিৰ বাবে তেখেতে কি কব কি কৰিব কেৱল ঈশ্বৰেহে বুজি পায় আছে সদনত নামাজৰ বিৰতিৰ বিলুপ্তিকৰণক লৈ এইবাৰ প্ৰাক্তন সাংসদ আব্দুল খালেকৰ তীব্ৰ প্ৰতিক্ৰিয়া ৰাজ্যবাসীৰ কাৰণে পৰৱৰ্তী আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই
আমাক বিভাজন কৰিছে আৰু নিজকে ধনী কৰিছে এনেধৰণে তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছে গৌৰৱ গগৈয়ে আমি জনাই আছো ৰাজনৈতিক ডাঙৰ খবৰ লোকসভা নিৰ্বাচনৰ ফলাফলৰ পাছতে এইবাৰ সংকিত হৈ উঠিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক টাৰ্গেট কৰি গৌৰৱ গগৈ মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ একেখিনি কথা শুনি আমনি পাইছে ৰাইজে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মূল অস্ত্ৰ বদৰুদ্দিন আজমল আৰু AIUDF এই মন্তব্য কৰিছে এবাৰ গৌৰৱ গগৈয়ে AIUDF পামচাৰ হোৱা এটা দল AIUDFক পাম্প দিয়াত ব্যস্ত হৈ পৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা এবাৰ আজমলক পুনৰ ৰাজনীতিৰ দৃশ্যপটত উভতাই আনিবলৈ তৎপৰ হৈছে এইদৰে কটাক্ষ কৰি মন্তব্য কৰা পৰিলক্ষিত হৈছে গৌৰৱে গুপ্ত চুক্তি কৰি সাম্প্ৰদায়িক পৰিৱেশৰ সৃষ্টি কৰিব বিচাৰিছে এবাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা বদৰুদ্দিন আজমলে তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছে হিমন্ত বিশ্ব শৰ্মা আজমল ভাই ককাইৰ দৰে তাকে ভাই ককাইৰ দৰে এদৰে মুখ্যমন্ত্ৰী AIUDFক পুনৰ জীয়াই তুলিবলৈ চেষ্টা কৰিছে বুলি মন্তব্য এবাৰ গৌৰৱ গগৈৰ ৰাজ্যবাসীৰ কাৰণে পৰৱৰ্তী আন গুৰুত্বপূৰ্ণ খবৰ হৈছে হাৰিয়ানাৰ নিৰ্বাচনৰ পাছতে এবাৰ সলনি হ'ব অসমৰ মুখ্যমন্ত্ৰী ৰাজনৈতিক এটা ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছো কিয়নো হাৰিয়ানাৰ নিৰ্বাচনৰ পাছতেই সলনি হ'ব অসমৰ মুখ্যমন্ত্ৰী হাৰিয়ানাৰ নিৰ্বাচনৰ পাছতে সলনি হ'ব অসমৰ মুখ্যমন্ত্ৰী কাথৰুৱাৰ কুচকাৱাজ আৰম্ভ হৈছে অসমৰ মুখ্যমন্ত্ৰী সলনি হোৱাৰ দাবী এবাৰ ৰকিবুল হুছেইনৰ ৰকিবুলৰ মন্তব্যৰ পাছতে ৰাজনৈতিক মহলত প্ৰতিক্ৰিয়া আৰম্ভ হৈছে গৌৰৱ গগৈ জয়ী হোৱাৰ পাছতে চিন্তিত হৈ পৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা অক্টোবৰত অনুষ্ঠিত হ'ব হাৰিয়ানাত নিৰ্বাচন আৰু হাৰিয়ানাৰ নিৰ্বাচনৰ পাছতে সলনি হ'ব অসমৰ মুখ্যমন্ত্ৰী পৰৱৰ্তী খবৰটো হৈছে মিয়া খিলঞ্জীয়া বিতৰ্কৰ মাজতেই এবাৰ বুলডোজাৰেৰে ভাঙিছে বেদখলকাৰীৰ ঘৰ আমি জনাই আছো এটা গুৰুত্বপূৰ্ণ খবৰ মিয়া খিলঞ্জীয়া বিতৰ্কৰ মাজতেই পুনৰ প্ৰশাসনে আৰম্ভ কৰিছে একশন কেইবা বিঘা মাটিত প্ৰশাসনে চলাইছে প্ৰশাসনৰ বুলডোজাৰেৰে এফালৰ পৰা ভাঙি পেলোৱা হৈছে সকলো আৰু চৰকাৰী মাটি দখল কৰি থকা লোকক ৰেহাই নিদিলে এবাৰ প্ৰশাসনে আমি বিশেষ খবৰ জনোৱাৰ চেষ্টা কৰিছো চৰকাৰী মাটি দখল কৰি থকা লোকক ৰেহাই দিয়া নাই এবাৰ প্ৰশাসনে এফালৰ পৰা বুলডোজাৰে ভাঙি দিছে বেদখলকাৰীৰ ঘৰ জালুকবাৰীত প্ৰশাসনে চলাইছে বৃহৎ উচ্ছেদ অভিযান ৰেল বিভাগৰ ভূমি দখল কৰি খাজিছিল ঘৰ আৰু অবৈধ বেদখলকাৰীসকলৰ ঘৰ এফালৰ পৰা ভাঙি চুৰমাৰ কৰা হৈছে কোনো ধৰণৰ কম্প্ৰমাইজ নথকাকৈ কোনো ধৰণৰ দয়া মৰম নথকাকৈ এবাৰ বেদখল মুক্ত কৰিছে প্ৰশাসনে আৰু এইদৰে দেখিবলৈ পোৱা গৈছে পুনৰ উচ্ছেদ অভিযান আৰম্ভ কৰিছে প্ৰশাসনে পৰৱৰ্তী খবৰ নৈশ কৰ্তব্যৰ ভয়ত 35% চিকিৎসক এবাৰ IMAৰ সমীক্ষাটো প্ৰকাশ পাইছে এই ভয়ংকৰ তথ্য কলকাতাৰ আৰজিকৰ হস্পিটালৰ এগৰাকী মহিলা চিকিৎসকক দৰ্শন আৰু হত্যাৰ ঘটনাই সমগ্ৰ দেশতে উত্তাল কৰি তুলিছে দেশৰ চৰকাৰী চিকিৎসালয়ৰ চিকিৎসকৰ সুৰক্ষাক লৈ প্ৰশ্ন উত্থাপন হৈছে এনে পৰিস্থিতিত অল ইণ্ডিয়া ডেমক্ৰেটিক এছ'চিয়েশ্যন IMAৰ উদ্যোগত এক সমীক্ষাৰ আয়োজন কৰা হৈছে সেই দেখা গৈছে যে 35% চিকিৎসক নিৰাপত্তাহীনতাত ভুগি আছে ৰাতিৰ ডিউটি থাকিলে তেওঁলোকৰ ভয় লাগে এই 35% অধিকাংশই মহিলা চিকিৎসক